মই অসমবাসী ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ মেণ্ডেট, অসমৰ ৰাইজে মেণ্ডেট দিলে। খুব সুন্দৰভাৱে এটা ঐতিহাসিক জয় আমাৰ বিজেপিৰ হৈছে। মই আগতেই কৈছিলোঁ যে মানুহে উন্নয়নৰ পক্ষত ভোট দিছে, মানে প্ৰগতিৰ পক্ষত ভোট দিছে, মানে জেন জিক ভোট দিয়া নাই। জেন জি কোন? কুংকি চৌধুৰী কিয় হাৰিল? এতিয়া বিজয় গুপ্তাক তেল মাৰিব নালাগে। বিজয় গুপ্তাৰ লগত মোৰ কানেকশ্যন আছে, মোৰ লগত দিনটো 10 বাৰ কথা পাতে বিজয় গুপ্তাই। কুংকি চৌধুৰীয়ে তেল মাৰিব নালাগে। মীৰা বৰঠাকুৰে চুলিখিনি লম্বা কৰক অকণমান। মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আপুনি চুলি লম্বা কৰক, প্ৰথম কথা। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি আপোনাৰ পুত্ৰ জিকিছে চামগুৰিত মিয়াৰ বুকুচাত উঠি, কাৰণ সংখ্যালঘুৱে ভোট নিদিয়ে আমাক। আমি জানো এই কথাটো, এই কথাবোৰ আমি জানো, আমি উপলব্ধি কৰোঁ। অখিল গগৈ ডাঙৰীয়াক কিয় ভোট দিছে? অখিল গগৈ, হিমন্ত বিশ্ব শৰ্মাৰ লগত অখিল গগৈ এটা গোপন মিতিৰালি আছে, আৰু অখিল গগৈয়ে গোটেই কথাবোৰ জানে। গৌৰৱ গগৈ এটা ভণ্ড নেতা। অসমৰ যদি আটাইতকৈ ভণ্ড নেতা আছে, তৰুণ গগৈ এজন ভাল আছিলে, অখিল গগৈ আৰু ভণ্ড। যি মানুহৰ পাকিস্তানৰ লগত লিংক থাকিব তাক কোনে ভোট দিব? লাষ্ট পোৱা নাই, গৌৰৱ গগৈ হাৰিল। MP ইলেকশ্যনটো হাৰিব, এতিয়া MP উপ নিৰ্বাচনটো হাৰি যাব। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, হিতেশ্বৰ শইকীয়াৰ সুসন্তান, তেওঁ আহিব, তেওঁক আমি ৱেলকাম। তেওঁ নগাঁও লোকসভাত খেলিব। ভূপেন বৰা কেনেকৈ জিকিলে? প্ৰদ্যুৎ বৰদলৈ কেনেকৈ জিকিলে? গতিকে অসমৰ ৰাইজে এই কথাবোৰ বুজি পায়। মোক কালিলৈকে ফেচবুকত গালি পাৰি থকাকেইটা এতিয়া চাইলেণ্ট হৈ গ'ল। কিয় হ'ল? আৰু মই এটা কথা কৈ দিওঁ, প্ৰশাসনকো কওঁ, আপোনালোকে কালিলৈকে ভাবি আছিল কংগ্ৰেছ চৰকাৰ আহিব, দাবী ধমকিৰে অসমৰ প্ৰশাসন নহয়। আজি পশ্চিমবংগত কি হ'ল? নোৱাৰিলে, পাৰিলে নেকি? পশ্চিমবংগত মমতা বেনাৰ্জীয়ে পদত্যাগ নকৰিলেও বৰ্খাস্ত কৰা হ'ল। গতিকে মই অসমৰ পুলিচক কৈছোঁ, অতিচি হতচি, দাদাগিৰি নহয়, ভুৱা কেছ নহয় মানুহৰ ওপৰত। এখন হিমন্তৰ চৰকাৰ, এখন ৰকিবুলৰ মিয়াৰ চৰকাৰ নহয় গড়মৰা, এখন ৰকিবুলৰ চৰকাৰ নহয়। গোটেই কাজিৰঙা গড় মাৰিলে এটা সময়ত। ৰকিবুলৰ চৰকাৰ নহয় এখন হিমন্ত বিশ্ব ডাঙৰীয়াৰ এখন চৰকাৰ। সকলোকে মানতে জুবিন গাৰ্গৰ নিয়া আমি দিছোঁ, কোনে দিছে? জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰি জিকিব কিয় নোৱাৰিলি? জুবিন গাৰ্গৰ নামৰ ৰাজনীতি কৰি জুবিন গাৰ্গৰ সমাধিলৈ গৈ জিকিব নোৱাৰিলি কিয়? জেন জি ক'ত গ'ল? এই জ্ঞানশ্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰা ক'ত গ'ল? এতিয়া তেওঁ একদম ভিডিঅ' কৰি ৰূপজ্যোতি আমুক কৰা নাই, তামুক কৰা নাই, পানী নাই, আল নাই, বাল নাই, এইবোৰ দেখোন কৈছিলে। ক'ত গ'ল জ্ঞানশ্ৰী? এতিয়া ক'ত লোকাল জ্ঞানশ্ৰী? গতিকে মই মীৰা বৰঠাকুৰ, জ্ঞানশ্ৰী, তাৰপাছত আমাৰ বিদিশা নেওগ, অতিচি হতচি, এইবোৰ অতিচি হতচি নকৰিবা। তোমালোক লেডিজ সভ্য ভদ্ৰ মহিলা হিচাপে থাকা, অটপালি কৰিবলৈ নাযাবা। ধন্যবাদ। জয় অসম।